গোৱালপৰীয়া লোকগীত গাই নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপি দলৰ এগৰাকী টিকট প্ৰত্যাশীয়ে। শাসক বিৰোধীৰ সমান্তৰালকৈ তুংগত এতিয়া বিজেপিৰ টিকট প্ৰত্যাশীৰ নিৰ্বাচনী প্ৰচাৰ। ৭ নম্বৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰগঞ্জ বজাৰত দোকানে দোকানে গৈ ভোটৰ ৰাইজৰ আশীৰ্বাদ লোৱাৰ লগতে প্ৰচাৰ চলাইছে বিজেপিৰ টিকট প্ৰত্যাশী তথা ৰজাঘৰীয়া কন্যা অলকা বৰুৱা পাণ্ডে। ভোটৰ ৰাইজৰ সন্মুখত গোৱালপৰীয়া লোকগীতো গাইছে, নিজৰ প্ৰচাৰ চলাইছে। তেনেকৈ টিকট প্ৰত্যাশীগৰাকীয়ে ব্যতিক্ৰম ধৰণে আগন্তুক নিৰ্বাচনত বিজেপিৰ টিকট পালে ভাতৃত্ববোধৰ গৌৰীপুৰ গঢ়ি তুলিব সক্ষম হ'ব বুলি উল্লেখ কৰিছে টিকট প্ৰত্যাশী অলকা বৰুৱা পাণ্ডে। বিজেপি দল থেকে টিকিট চাই দ্বন্দ্ব বাজে গোসাইজি কোন রঙে ও দিনে দিনে খুশিয়া পরিবে রঙ্গিলা চাচা আছেন হারেরও ঘর খানি চামেরও ছাউনি বান্ধে বান্ধে তারে জোড়া আর তাহারি তলে ময়ূরা ময়ূরী তাহারি তলে ময়ূরা ময়ূরী শূন্যে উড়ায় তারা গোসাইজি কোন রঙে এলো রঙে আর বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে গুরু ভজিব কোন কালে গোসাইজি কোন রঙে গুরু ভজিব কোন কালে গোসাইজি কোন রঙে। গৌৰীপুৰৰ ৰজা প্ৰকৃতিচন্দ্ৰ বৰুৱাৰ নাতিনী পদ্মশ্ৰী গোৱালপৰীয়া লোকগীতৰ অমৰাকী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীয়ৰী ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। কেনেকুৱা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব দিলে আপুনি পোৱাৰ সম্ভাৱনা আছেনে? প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা 99% আছে বুলি মই ভাবোঁ। আৰু মই নিজৰ কৰ্মও কৰিছোঁ, মই এনেই বিচৰা নাই। ঘৰত বহি থাকি যিখিনি মই কৰিছোঁ, মই ভাবোঁ মই ৰাইজৰ আপ্লুত মানে অগণন আশীৰ্বাদ আৰু দোৱা পাইছোঁ, আৰু এই দোৱা আশীৰ্বাদ এনে নাযায়। মই গৌৰী